নমস্কাৰ সমূহ অসমবায়ীলৈ মই দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ চবেই ভালেই আছে, ভালেই থাকক। তো আজি সঁচাকৈ খুব ভাল লাগিছে যে আজিৰ দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰভাৱে তেখেতে কৰিছিলে যে উদযাপন কৰিবই লাগিব, দীপাৱলী উদযাপন কৰিব লাগিব, ফটকা ফুটাব লাগিব। আনকি এনেকৈ কৈছিলে তেখেতে মই নিজে কিনি আনি মই নিজে কৰিম। কিন্তু যি কি নহওক তেখেতৰ কথা কিন্তু অসমৰ মানুহে কিন্তু শুনা নাই বা হয়তো ভাল লগা নাই। যি কি নহওক, তো ডাঙৰ কথা হ'ল কি, এটা ইমান ডাঙৰ এটা উৎসৱ সঁচাকৈ মানে এইটো বিসৰ্জন দি দিছে জুবিনদাৰ কাৰণে। তো আচলতে খুবেই ভাল লাগিছে। অসমৰ পৰিৱেশ খুব ভাল, খুব ধুনীয়া। তো আজি যি কি নহওক, কোনো ফটকাৰ শব্দ নাই, কোনো হুলস্থুল নাই, খুব ভাল এটা নীৰৱতা অৱলম্বন কৰিছে জুবিনদা। আজি একমাহ এদিন হৈছে। অসমৰ ৰাইজে সঁচাকৈ যে জুবিনদাক কিমান ভাল পায় এইটো অসমৰ CM-এ আজি এইটো গম পাওক যে অসমৰ ৰাইজে জুবিনদাক কিমান ভাল পাইছিলে, কিমান আপোন মানুহ আছিলে। তো হয়তো হিমন্ত বিশ্ব শৰ্মা হয়তো ভবা নাছিলে যে আজি এনেকুৱা এটা দিন হ'ব, কাৰণ তেখেতে নিজে কৈছে যে মই নিজে কিনিম, নিজে ফুটাম। তাৰপিছতো অসমৰ ৰাইজে খুব নীৰৱতা অৱলম্বন কৰিছে। ইমান ডাঙৰ এটা ফেষ্টিভেল থকা স্বত্বেও ত্যাগ কৰি দিছে জুবিনদাৰ কাৰণে। সঁচাকৈ এইটো হ'ল এটা খুব ডাঙৰ এটা উদাহৰণ জুবিনদাক ভাল পোৱাৰ। তো এইটো নাজানো অসমৰ CM-এ কেনেকৈ লৈছিলে কথাষাৰ, কিন্তু দেখাই দিলে, অসমৰ ৰাইজে দেখাই দিলে যে নাই চাওক, আমি ফেষ্টিভেললৈকে ত্যাগ কৰি দিব পাৰোঁ। কাৰণ তেখেত আমাৰ সঁচাকৈ খুবেই জনপ্ৰিয় এজন শিল্পী আছিলে, বা নায়ক আছিলে, বা আছিলে, প্ৰডিউচাৰ আছিলে, প্ৰযোজক আছিলে, যি কি নহওক। তো অসমৰ ৰাইজে তেখেতক কিমান ভাল পাইছিলে আজি CM ছাৰে গম পাওক। কাৰণ আজি দেখাই দিলে, অসমৰ ৰাইজে দেখাই দিলে, অসমৰ জনগণক দেখাই দিলে আজি যে চাওক, আমি পূজা ত্যাগ কৰিলোঁ, আমি দীপাৱলী ত্যাগ কৰিলোঁ। তো আমাৰ কিমান আছিলে জুবিনদাৰ প্ৰতি। সঁচাকৈ খুব ভাল লাগিছে। আজিৰ দিনটো সঁচাকৈ শুভ দীপাৱলী। তো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ দীপাৱলী চবকে। চবেই ভালে থাকক আৰু চবেই আপোনালোকে জুবিনদাৰ ন্যায় এনেকৈ বিচাৰি থাকক, অবিৰাম গতিত চলাই থাকক। ন্যায় লাগিব। দোষী যেতিয়া এৰেষ্ট কৰা হৈছে, বা দোষী বুলিহে এৰেষ্ট কৰা হৈছে, দোষীক শাস্তি দিবই লাগিব। সেয়া আছিলে অসমৰ ৰাইজৰ মেইন দাবী। তো সেই দাবী মোটামুটি পূৰণ নোহোৱা পৰ্যন্ত অসমৰ ৰাইজে না বিহু পালন কৰিব, না ঈদ পালন কৰিব, না দীপাৱলী পালন কৰিব, না পূজা পালন কৰিব। দেখাই দিলে অলৰেডি দুটা ফেষ্টিভেল গ'ল, দেখাই দিলে। তো খুব ভাল লাগিছে। তো আশা থাকিলে অসমৰ CM-এ কথাষাৰ বুজি পাইছে বা বুজিবলৈ চেষ্টা কৰিব। কাৰণ অসমৰ ৰাইজে চব ত্যাগ কৰি দিব জুবিনদাৰ কাৰণে। এটাই মাত্ৰ দাবী অসমৰ ৰাইজৰ, ন্যায় লাগে, জুবিনদাৰ ন্যায় পাব লাগে। এইটো আছিলে দাবী, আৰু একো দাবী নাই অসমৰ ৰাইজৰ, একো দাবী নাই। তেখেত য'ত আছে থাকক, তেখেতে CM আছে, CM হৈ থাকক, অসমৰ ৰাইজৰ কাম কৰক, সেইটো বেলেগ বস্তু। কিন্তু জুবিনদাৰ ন্যায়টো দিব লাগিব, এইটো অসমৰ ৰাইজৰ শেষ দাবী। এইটো দিবই লাগিব যেনেকৈ নহওক। যিমান সোনকালে পাৰা যায় এইটো কৰিব চেষ্টা কৰক। জয় আই অসম।